গামোচাখন লগে লগে খুলি পেলালি কিবা বেয়া পাইছ নেকি আকৌ আমাক আৰে আপোনালোকে এইবোৰ কি কৈছে মই মই গামোচাখন খোলাৰ উদ্দেশ্য হ'ল এই গামোচাখনৰ অধিকাৰী মোৰ মা আৰু দেউতা সেইকাৰণে মই সেই গামোচাখন মোৰ মা আৰু দেউতাক পিন্ধাব খোজোঁ অ' আমি আকৌ বোলো তই গামোচাখন এনেকৈ খুলি পেলালি কিবা বেয়াই পালি নেকি কি যে কয় খুৰীদেউ আপোনালোক সকলোৱে আহি মোক ইমান মৰমেৰে এইখিনি সন্মান দিছে আৰু মই সেই সন্মানখিনিক দলিয়াই পেলামনে বাৰু আচলতে এই গামোচাখনৰ মূল মূল অধিকাৰী মোৰ মা আৰু দেউতা কাৰণ মোৰ মা দেউতাই কষ্ট নকৰা হ'লে মোৰ মা দেউতাই সৰুৰ পৰা মোক ভালদৰে নপঢ়োৱা হ'লে আজি মই হয়তো এই চাকৰিটো পাবলৈ সক্ষম নহ'লোহেঁতেন মই সেইবাবে এই গামোচাখন মা আৰু দেউতাক পিন্ধাব খুজিছোঁ মা আৰু দেউতা দুয়ো নিজে ভালদৰে পঢ়া শুনা কৰি তেওঁলোকে উচ্চ শিক্ষিত নহ'ব পাৰে কিন্তু মোক সৰুৰে পৰা অ আ ক খ পঢ়ুৱাই আগুৱাই নিয়া মানুহহালেই হ'ল মোৰ মা আৰু দেউতা আজি মই এই যিটো পৰ্যায় পালোহি সেইটো কেৱল মোৰ মা দেউতাৰ বাবে সেয়েহে মই পোৱা সকলো সন্মান মাহঁতেও পোৱাটো যোগ্য বুলি ভাবোঁ তই একদম ঠিক কথা কৈছ সৰুৰ পৰাই দেখি আহিছোঁ নৰেনে তোক কিমান কষ্ট কৰি পঢ়ুৱাইছে সি লোকৰ ঘৰত হাজিৰা কৰি তোক ইমানখিনিলৈকে পঢ়ালে লগতে মাৰিও লোকৰ ঘৰত হাজিৰা কৰি তোক একো বস্তুৰে অভাৱ হ'বলৈ নিদিয়াকৈ ইমানখিনি পঢ়ুৱাই শুনাই আজি অন্ততঃ এটা চৰকাৰী চাকৰি পাবলৈ সক্ষম কৰিলে হয় বৰদেউতা মই সঁচাকৈ মোৰ এই মা দেউতাহাল বহুত ভাগ্যৰ মূৰত পাইছোঁ যিহাল মা দেউতাই মোৰ কাৰণে ইমান কষ্ট কৰিছে এতিয়া আৰু মই মা দেউতাক কষ্ট পাবলৈ নিদিওঁ কাৰণ মোৰ চাকৰি হ'ল এতিয়া আৰু মা দেউতাক মই পানী পৰা ঘৰটোৰ ভিতৰত থাকিবলৈ নিদিওঁ মই মা দেউতাৰ বাবে এটা ধুনীয়া ঘৰ সাজিম আৰু আমি সেই ঘৰটোত হাতে মিলি সুখেৰে থাকিম দেউতাক হাজিৰা কৰিবলৈ আৰু মই নপঠিয়াওঁ এয়াহে ল'ৰা তুলি পেলাই যদি সেনেদৰে সুখ পোৱা যায় সঁচাকৈ জীৱনটো সাৰ্থক যেন লাগে নৰেন তুমি বিৰাট ভাগ্যৱান তুমি মাধৱৰ দৰে এজন সুযোগ্য সন্তান পাইছা সঁচাকৈ তোমালোকে কষ্টৰ ফল আজি পালা কষ্টৰ ফল পিঠা বুলি এনেই নকয় দেই সকলো ভগৱানৰে কৃপা আৰু আমি আৰু যিখিনি কৰিব লাগে কৰিছোঁ আৰু দেউতা লোৱা মোক যিমান সন্মান দিছে সেই সন্মানৰ অধিকাৰী তোমালোক গতিকে এইখন মই তোমালোকক দিব খোজোঁ হ'ব দে বোপাই তোৰ মুখেৰে এই দুআষাৰ শুনি মোৰ হিয়াখন কিমান হাত পৰিছে সেয়া মই ভাষাৰে বুজাব নোৱাৰোঁ তই সদায় ভালে কুশলে থাক তোৰ এই চাকৰিটো তই নিয়াৰিকৈ কৰিনে মানুহে যাতে বাহ দিয়ে তই সদায় সৎ পথেৰে চাকৰিটো কৰি আগুৱাই যা অ' ধন তই আমাৰ বাবে সকলো তোক লৈ দেখা সপোনবোৰ আমি আজি বাস্তৱত দেখিলোঁ অ' শুন তই আমাক বহুত সুখী কৰিলি এতিয়া আমি কৰিহে থাকোঁ আৰু বহু সময় হ'ল নহয় তাৰ খবৰটো পাই আমি ৰ'বই পৰা নাছিলোঁ কেতিয়া গৈ তাক সম্বৰ্ধনা জনাওঁ তাক কেতিয়া শুভেচ্ছা দিওঁ তাকে লৈ সকলোৰে খৰধৰ লাগিল আৰু লৰালৰিকৈ গুচি আহিলোঁ এতিয়া আমি গৈহে থাকোঁ আৰু সঁচাকৈ আপোনালোকে ইমানখিনি মৰম আমাৰ দিয়াৰ বৰ বাবে ভাল লাগিলে ইমানখিনি সন্মান দিয়াৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আৰে কিয় নজনাম ইমান কষ্টত পঢ়া শুনা কৰি মাধৱী আজি এটা চাকৰি পাইছে তাক সম্বৰ্ধনা নজনাই পাৰিনে এতিয়া আমি গৈহে থাকোঁ আৰু দিয়ক বাৰু ঠিক আছে এয়া হ'ল মাধৱৰ মাক দেউতাকে মাধৱক সৰুৰ পৰা বহুত কষ্টৰে ডাঙৰ দীঘল কৰিছে লোকৰ ঘৰ হাজিৰা কৰি মাধৱক পঢ়ুৱাইছিল যাৰ ফলস্বৰূপে মাধৱে বহু কষ্ট কৰিলে আৰু সি বৰ্তমান এটা চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'ল চৰকাৰী চাকৰি পাই মাধৱে নিজে পোৱা সন্মানখিনি মাক দেউতাকক যাচিলে কাৰণ মাক দেউতাক নোহোৱা হ'লে সি সিমানখিনি সন্মান হয়তো নাপালে হয় কাৰণ মাক দেউতাকে পঢ়ুৱাই শুনাই যদি তাক আগুৱাই নিনিলেহেঁতেন সি ইমানখিনি কেতিয়াও নাপায় সেয়েহে মাধৱ আজি বহুত বেছি সুখী আৰু মাধৱে চাকৰিটো পাই মাক দেউতাকক কথা দিলে যে মাক দেউতাকক আৰু ক'তো কাম কৰিবলৈ যাবলৈ নিদিয়ে আৰু সিহঁতৰ পানী পৰা ঘৰখন সি যিমান পাৰে সিমান সোনকালে এখন ধুনীয়া ঘৰলৈ পৰিণত কৰিব দেউতাই কোৱা কথাটো কি ভাবিলি হা তই দেখোন একো এটা উত্তৰ দিয়া নাই চোৱা মা মোক এতিয়া এইবোৰ কথা নক'বা দেই মই এতিয়া বিয়া চিয়া একো পাতিব নোৱাৰোঁ মই এনেকৈ থাকিম যেতিয়া মন যাব পাতিম নহয়
তোমালোকে কিয় বাৰু মোক ইমান ফ'ৰ্চ কৰি আছা কোৱাচোন? অ' হয় নেকি? তাৰমানে আমি মৰাৰ পাছত তই বিয়া পাতিবি নহয় জানো? আমি তাৰমানে বোৱাৰীৰ মুখখন নেদেখাকৈ মৰিব লাগিব। অ' মা, তুমি মানে ইম'চনেলি ব্লেকমেইল কৰা আৰম্ভ কৰি দিলা নহয়নে? অফিচৰ পৰা আহি পাই পেলাই অকণ ফ্ৰেছ হৈ লৈছোঁহে, তুমি মানে অকল আৰু সুবিধা পালে মোক বিয়াৰ কথা কৈ মূৰটো খাই থাকা নহয় জানো? আৰে তই কিয় তেনেকৈ ভাবিছানো? আমি সময়মতে আমি ভাল হৈ থাকোঁতে তোৰ বিয়াখন পাতি দিওঁ বুলি ভাবিছোঁ আকৌ। তই ভুল বুজি আছো আমাক। নাই নাই, মই এতিয়া এইবোৰ বিয়া চিয়া নাপাতো দেই। যেনি তেনি ঢেৰ ছোৱালী খবৰ পাইছোঁ। ছোৱালী দিওঁ দিওঁকৈ আছে, এতিয়া তইহে মন নিদিয়া হ'লি আৰু। যেনি তেনি ছোৱালী দিবলৈ ওলালে বুলি তোমালোকে একেবাৰে বোৱাৰী কৰি আনিবলৈ ৰেডি হৈ আছা? না না, মই এতিয়া বিয়া চিয়া নাপাতো। অ' শুন, তই কথাবোৰ বুজিবলৈ চেষ্টা কৰচোন। আমি ভাল হৈ থাকোঁতেই বোৱাৰীজনী ঘৰ সোমাব পাৰিলে আমাৰো মনটো ভাল লাগিব। তোৰ বিয়াৰ বয়স হৈ গৈছে, এতিয়া বিয়াখন নাপাতিলে বুঢ়া হ'লে বিয়া পাতিবি নেকি? মা, এই কথাটোকে মই তোমাৰ পৰা শুনা কেইবাৰ হ'ল পাত্তা নাই। হিচাপ কৰা হ'লে 1000মান বাৰ ওপৰত হ'লহেঁতেন। বাৰু ঠিক আছে দিয়া, তোমালোকে যি ভাল দেখা কৰা। মোক তোমালোকে আৰু সেইবোৰ কথাকে কৈ থাকিবা। কি? তাৰমানে তই বিয়া পাতিবি? হা? অঁ পাতিম দিয়া। তোমালোকে আৰু মোক ইম'চনেলি ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰি দিলা নহয়, নাপাতিলে হ'বনে? ঠিক আছে, খুৰীয়েৰে এজনী ছোৱালীৰ কথা কৈছে, চাবলৈ যাম বুলি ভাবিছোঁ। পচন্দ হ'লে ফিক্সেই কৰি পেলাম। হ'ব মা, তুমি আৰু যিজনী ছোৱালীকে পচন্দ কৰা সেইজনীয়ে হ'ব। মই কিন্তু ছোৱালী চাবলৈ যাবলৈ নাই দেই। আৰে কি কৈছ? ছোৱালী চাবলৈ নগ'লে হ'বনে? বিয়া তই পাতিবি নে মই পাতিম? মোৰ মা, তুমি যিজনী ছোৱালীকে পচন্দ কৰা সেইজনীয়ে মোৰ পচন্দ হ'ব। আৰে মোৰ মায়ে পচন্দ কৰিব আৰু মোৰ পচন্দ নহ'বনে? সেইটো হ'ব পাৰেনে? তথাপিও তই যাব লাগিব নহয় মোৰ গোসাঁইটো। তই নাচালে তোক যদি কইনাজনীয়ে নেদেখে কেনেকৈ হ'ব? মা, ঠিক আছে দিয়া, ঠিক আছে। বৰ বেছি সোনকালে মাধৱৰ বিয়া পাতিবলৈ মন নাছিল, কিন্তু মাক দেউতাকৰ হিচাপ পৰি বিয়াত বহিবলৈ মান্তি হ'ল আৰু ভবামতেই ধুমধামেৰে মাধৱৰ বিয়াখন হৈ উঠিল। হে ভগৱান, এই মানুহটোক কিহে পালেও? অথনিতে মই বজাৰলৈ পঠিয়ালোঁ, মানুহটো আহি পেলাই বিচনাত পৰি আছেহি। হেৰা, এই ভাতৰ গুমতিটো মাৰিবলৈ নিদিয়া নে? তুমিও যে মানে আৰু দেই, একেবাৰে বোৱাৰীৰ পৰা একেবাৰে মোক একেবাৰে মানে দেখিবই নোৱাৰা হ'লা যেন লাগিছে কিন্তু দেই। কি যে কথাবোৰ কয় নহয়, অলপ পিছতে বিয়ৈ বিয়নী আহি পাবহি। প্ৰথমবাৰ আহিব বিয়ৈ বিয়নী। এই তেওঁলোকক বনাই খুৱাবৰ কাৰণে মাছ মাংস অলপ আনিবলৈ গ'লোঁ বজাৰলৈ গৈ, আৰু আপুনি মস্তি মাৰি শুই আছেহি। আপোনাক গালি নিদি কাক গালি দিম কওকচোন? হা? আইঅ গোসানী, গৈছোঁ। ভাগৰ লাগিছিল ভাতকেইটা খাই, সেইকাৰণে অকণ বিচনাতে পৰি দিছিলোঁ। মা, কি হ'ল? ভাতকেইটা খাই অকণমান তুমি কথা বতৰা পাতিবহে লাগিছিল মাহঁতৰ লগত। মোক এনেকৈ পিছফালে মাতি আনিলে যে। ৰহ এজনী, কথা দুটামান পাতিবলগীয়া আছে তোৰ লগত। তই বেছি মৰম আদৰ কৰিছ কিন্তু এহাল মানুহক দেই। মূৰৰ ওপৰত উঠাই ল'বি যিমানে সিমানে কিন্তু তললৈ ননমা হ'ব, কৈ দিছোঁ। তুমি আকৌ এইবোৰ কি কৈছা? মোৰ শহুৰ শাহুহাল মই নিজৰ মা দেউতা বুলি ভাবিছোঁ, আৰু তুমি আকৌ এনেকৈ কৈছা যে? চুপ থাক। যিমান নিজৰ মা দেউতা বুলি ভাবিলেও নিজৰ মা দেউতা নিজৰ মাৰ আৰু লোকৰবোৰ লোকৰেই, বুজিছ? ইমান মৰম আদৰ কৰাৰ কোনো প্ৰয়োজন নাই। আৰু শুন, তই লাহে লাহে এই মানুহহালৰ পৰা তই জোৱাইক অঁতৰাই আনিব লাগিব, নহ'লে কিন্তু এই মানুহহালৰ তই অৰ্ডাৰ মতে চলিব লাগিব। কোনো দৰকাৰ নাই শহুৰ শাহুৰক ইমান মৰম কৰাৰ। অলপ জোখত থাকিবি। ইহঁতক মূৰৰ ওপৰত উঠাই ল'লে পিছত তোক ভালকৈ নচুৱাব, কিন্তু কৈ দিলোঁ। এই মাৰৰ কথা শুনি ল'বি। কি কোৱা মা? তেনেকুৱা কৰিব পাৰেনে? নোৱাৰে, চাবি। পাছত যেতিয়া অত্যাচাৰ চলাব তেতিয়া মাৰৰ ওচৰলৈ কানি কানি নাযাবি। অত্যাচাৰ কৰিবনো? তইও ভাল আকৰিজনী হৈ আছ। দেখা নাই নেকি আজিকালি কিমান শাহুৱেকবিলাকে বোৱাৰীক অত্যাচাৰ কৰি মাৰি পেলাইছে? হা? নাই, মই মৰিব নোখোজো দেই। মোক অত্যাচাৰ কৰিব নোৱাৰে। দৰকাৰ হ'লে মই কৰিম। মা, তুমি মোক যি কোৱা মই তাকে শুনিম, কিন্তু মই অত্যাচাৰৰ বলি হৈ মৰিব নোৱাৰো দেই। মই তুমি যি কোৱা তাকে শুনিম। মা, তেতিয়াহ'লে শুন, বৰ বেছি গুৰুত্ব নিদিবি। সকলো কামতে তই লাগি থাকিবলৈ কোনো দৰকাৰ নাই। এতিয়া তাৰ মাক বুঢ়ী হৈ যোৱা নাই, ঘৰৰ কাম সকলো কৰিব পৰা অৱস্থাত আছে। বৰ বেছি লাগি থাকিলে তোক কামত লগাই থৈ দিব আৰু নিজে ফষ্টি মাৰি শুই থাকিব। গতিকে নিজৰ দেহাটো অলপ যতন ল'বি। সেইবোৰৰ কথা ভাবি কষ্ট কৰি মৰিব নালাগে। ঠিক আছে দিয়া মা, মই তুমি যেনেকৈ কৈছা তেনেকুৱাই কৰিম। ব'ল এতিয়া ভিতৰলৈ ব'ল, নহ'লে আকৌ কিবা লগাইছোঁ বুলিয়ে ভাবিব। ব'লা মা, ব'লা। আৰে প্ৰজ্ঞা, তুমি এতিয়ালৈকে উঠাই নাই। মই মৰ্ণিং ৱাক কৰি আহিলোগৈ। যোৱা, মোক এইখিনি অশান্তি কৰি নাথাকিবা, মই শুই আছোঁ। অকণমান শুই ল'বলৈ দিয়া না। হে ভগৱান, 7টা বাজি গ'ল। ইমান সময়লৈকে বোৱাৰী মানুহ শুই থাকেনে? মায়ে চোতাল খাইছে, দেখিবলৈ কিন্তু বেয়া লাগিছে দেই। তোমাৰ মায়ে চোতাল খাইছে কাৰণে দেখিবলৈ কি বেয়া লাগিব? হা? তোমাৰ মায়ে চোতাল খাইলে কি হাতখন ভাগি যাব নেকি? মই অকণমান শুলোৱেই যেনিবা, তাতেনো কি হ'ল? হা? মইতো ঘৰত আগতে 8টালৈকে শুওঁ। প্ৰজ্ঞা, তুমি বুজা নাই।
তুমি শুই থকাৰ পৰা মই বেয়া পোৱা নাই বাৰু, কিন্তু বোৱাৰী এজনী এনেকৈ দেৰিলৈকে শুই থাকিলে ভাল নালাগে নহয়। তুমি শুই থাকিবা, মায়ে কাম কৰি থাকিব, এয়া জানো ভাল কথা? কোৱাচোন। তুমি মোক লেকচাৰ দিব নালাগে। অকল মাৰাৰ ফালে কোৱাৰ বাহিৰে কিবা তোমাৰ কাম আছেনে বেলেগ? নিজৰ পত্নীৰ কথা ভাবিবা, অকল তোমাৰ মাৰ কথাকে নাভাবিবা। ময়ো এখন ঘৰলে মোৰ মা, দেউতা, দাদা সকলোকে এৰি থৈ আহিছোঁ। তুমিতো নিজৰ ঘৰতে আছা। তুমি অকল তোমাৰ মাৰাৰ ফালে চাইড কাটি কথাবোৰ কোৱা যে। নাই প্ৰজ্ঞা, মই তোমাক চাইড কাটি কোৱাৰ কথা কোৱা নাই। মই তোমাক সঁচা কথাটোহে কৈছোঁ। তুমি বোৱাৰীজনী থাকোঁতে এতিয়া মায়ে চোতাল সাৰিলে দেখিবলৈ বেয়া লাগে নহয়। চোতাল বাৰু নাসাৰিলেও আপত্তি নাই, কিন্তু তুমি শুই উঠি ভাত পানী কিবা এটা বনোৱাতো লাগা। ময়োতো অফিচ যাব লাগিব। হ'ব মই কামত নলগালৈকে তোমাৰ শান্তি নালাগে নহয়। কৈছোঁ বনামগৈ। মায়ে ঠিকেই কৈছিল, বৰ বেছি এইবোৰক আদৰ সন্মান কৰিব নালাগে। সেইবিলাক কৰিলে সিহঁতে বেছি ওপৰলৈ উঠে। প্ৰজ্ঞা, এইখিনি থৈ দিয়াচোন। পাৰা যদি তুমি দেউতালৈ বেলেগ এটা চব্জি বনাই দিবা নেকি? দেউতাৰ মানে প্ৰেছাৰটো বেছি যে, সেইকাৰণে মই এয়া খাবলৈ নিদিওঁ বুলি ভাবিছোঁ। মা, আপোনালোকে যে কেনেকুৱাবিলাক কৰি থাকে নহয়। আৰে খাব নোৱাৰে যদি আপুনি কিবা এটা বনাই দিয়ক। মই বাৰে বাৰে ইটোৰ পিছত সিটো বনাই থাকিব নোৱাৰোঁ। মোৰো দুখ ভাগৰ লাগে নহয়। হয় দিয়া, হ'ব দিয়া, ময়ে কিবা এটা বনাই দিওঁ। মই আকৌ বোলো তুমি পাকঘৰতে থকা দেখি কিবা এটা বনাই দিবলৈ ক'ম বুলি আহিলোঁ। হ'ব দিয়া। সেইটো আপুনি জানিবই লাগে আৰু। মই ভাত পানীকেইটা বনাই মেলি ৰেডি কৰি আপোনালোকক খাবলৈ দিছোঁ দেখোন। তাৰপাছতো আকৌ আপোনালোকে একেবাৰে সেই ইটো নাখাওঁ সিটো নাখাওঁ হৈ পেলাই মোক আকৌ 10 মিনিট বনাই থাকিবলৈ দিব নালাগে নহয়। মই আৰু একেবাৰে অকল ভাতৰ চৰুটোত সোমাই থাকিবলৈ অহা নাই নহয়। আৰে বোৱাৰীজনী হৈছে কি? প্ৰথমতেতো তাই আমাক এনেকুৱা ব্যৱহাৰ কৰা নাছিল। দিন সলনি হোৱাৰ লগে লগে দেখোন তাই মানুহজনী কিবা সলনি হ'বলৈ ধৰিছে। অলপ কথাতে তাই বৰ খং উঠে আৰু মোক বৰ বেয়াকৈ ক'বলৈ লৈছে। কিয় বা এনেকুৱা কৰিছে? মইতো তাইক মৰম কৰাত কোনো ধৰণৰ কিপনাদি কৰা নাই। তাইক লোকৰ ঘৰৰ ছোৱালী বুলি ভাবি সেইবোৰ কথা কোৱা নাই নহয়। নিজৰ ছোৱালী হিচাপে মই তাইক মানি লৈছোঁ। তাই দেখোন কিবা কিবি আজিকালি বেয়া ব্যৱহাৰ কৰিবলৈ লৈছে আমাক। দিনক দিনে প্ৰজ্ঞাই শহুৰে শাহুৰেকক বেয়া ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰি দিলে। তাই মাকৰ কথা মতে সকলোবোৰ কৰে। মাকে ফোন কৰি তাইক লগাই থাকে, কি কৰিব লাগে কি কৰিব নালাগে, আৰু সেইমতেই প্ৰজ্ঞাই কৰি যায়। এনেদৰে এদিন দুদিনকৈ দিনবোৰ বাকৰিবলৈ ধৰিলে। ভালকৈ ৰিল দুটামান বনাই লওঁ। এই জেগাকণ বৰ ভাল লাগে। এই জেগাকণতে ৰিল বনালে মোৰ ভাইৰেল হয়। প্ৰজ্ঞা, কি মানে এইবোৰ? কি দেখা নাই কি ৰিলছ বনাই আছোঁ আকৌ। ৰিলছ বনোৱাৰ কথা কোৱা নাই মই তোমাক। মই বাৰে বাৰে কোৱাৰ পাছতো তুমি কি কাৰণে চব্জিত ইমান বেছি নিমখ দিবলগীয়া হ'ল? তুমি জানানে দেউতাৰ প্ৰেছাৰ আছে, নিমখটো খাবলৈ কমকৈ কৈছে। নিমখ কমাই দিবলৈ কোৱাৰ পিছতো তুমি ইমান যে আজি চব্জিত ইমানখিনি নিমখ দি থৈছা যে কি কাৰণে? আৰে কি ডাঙৰ কথাটো হ'ল? কি ডাঙৰ কথাটো হ'ল? সদায় যে একেটা জোখতে নিমখ হ'ব সেইটো কৰবাত লিখি থোৱা আছে নেকি? কেতিয়াবা অকণমান নিমখ কম বেছি হ'ব পাৰে, তাকে লৈ তুমি ইমান একেবাৰে হুলস্থুল কৰিব লাগেনে? ডাঙৰ কথা? তুমি এইটো ডাঙৰ কথা নহয় বুলি কৈছা? তোমাক বাৰে বাৰে কোৱা আছে যে নিমখ কমাই দিবা, দৰকাৰ হ'লে অলপ খাই চাবা, জোখত দিবা। আৰে দেউতাই এনেকৈ নিমখ খাই থাকিলে দুদিনতে প্ৰেছাৰ ষ্ট্ৰক হৈ মৰি যাব। তুমি কথাবোৰ কিয় নুবুজা? তোমাৰ মা দেউতাক সন্তুষ্ট কৰিবলৈ মই তাৰমানে এতিয়া খোজে প্ৰতি সাৱধান হ'ব লাগিব। তুমি অকল তোমাৰ মা দেউতাৰ কথাই চিন্তা কৰা যে কিয়? মোৰ কথা যে চিন্তা নকৰা? তাৰমানে তুমি অফিচৰ পৰা অহাৰ পিছত মই যে ধুনীয়াকৈ ভাত পানীকেইটা বাঢ়ি দি থৈ আহিলোঁ, তোমাৰ মায়ে তাৰমানে তোমাক কথা লগাই মোক গালি শুনাবলৈ পঠালে, নহয় জানো? প্ৰজ্ঞা, অদৰকাৰী কথা নকবা। মায়ে মোক একো কোৱা নাই। জনা আছে শাহুবোৰ তেনেকুৱাই, পিতেকক মনে মনে কথা লগাই বোৱাৰীকৰ সৈতে কাজিয়া লগাবলৈ বিচাৰে। মই ভালদৰে জনা আছে। তোমাৰ মায়েও তাকে কৰি আছে। তাৰ কাৰণে তুমি মোক দিনক দিনে দেখিব নোৱাৰা হৈ আহিছা। চুপ থাকা প্ৰজ্ঞা, মোৰ মা তেনেকুৱা নহয়। মোৰ মায়ে তোমাৰ কথা মোক আজিলৈকে একোৱে কোৱা নাই। মই যি কৈছোঁ সেয়া নিজে কৈছোঁ। মোক কোনেও লগাব নালাগে, মই সৰু ল'ৰা নহয়। হ'ব জনা আছে। তুমি কেৱল তোমাৰ মা দেউতাৰ কথা চিন্তা কৰা বাহিৰে পৃথিৱীত আৰু তোমাৰ কোনো নাই। হলতো? আৰে কি হ'ল তহঁত দুটাৰ? ইমানকৈ চিঞৰ বাখৰ কৰিছ যে? কি হৈছে বোৱাৰী? পুতেকক কথা লগাই মোক গালি শুনাইছে আৰু এতিয়া ক'বলৈ আহিছে কি হৈছে? য'ত কুটৰ খাই আপুনি। মই কি কৰোঁ? মই কি কৰিলোঁ বোৱাৰী? মই একো কোৱা নাই। তুমি এনে মাক কিয় আজৰিছা? মই কৈছোনে নাই মায়ে একো কোৱা নাই বুলি? হ'ব চব জনা আছে। তোমাৰ মাৰাই বৰ একেবাৰে সতী সাবিত্ৰী নহয়। মাৰাই কিমান কথা লগাই তোমাক মোৰ পৰা আঁতৰাব খুজিছে সেয়া মই ভালদৰে জানো। আৰু মই জানো যে মুখেৰে মৰম কৰি দেখুৱালেও পেটে শাহুবিলাকে বোৱাৰীবিলাকক বেয়াই পায়, আৰু কেনেকৈ নিজৰ পুতেকৰ পৰা আঁতৰাই ৰাখিব পাৰি, পুতেকৰ লগত কাজিয়া লগাব পাৰি, সেইবোৰে চিন্তা কৰি থাকে। মই ভালদৰে জনা আছে। মাক সদায় মাকেই, শাহুবোৰ কেতিয়াও মাক হ'ব নোৱাৰে। নিজৰ মাৰ দৰে কেতিয়াও হ'ব নোৱাৰে। প্ৰজ্ঞা শুন, বোৱাৰীজনী কি হৈছে বাৰু? তাই অলপ কথাতে বৰ খং কৰা হৈছে আজিকালি। আমি তাইক ইমান মৰম কৰোঁ, তথাপিও তাই কিয় জানো আমাক বেয়া পায় নে কি নে ইমান খং কৰিবলৈ লৈছে আজিকালি। নাই মা, মই তাইক বুজাম দিয়া। একো নাই, তাই অলপ খং কৰিছে আৰু মই ক'লোঁ মানে
চব্জিত অথনি নিমখটো অলপ বেছি পাইছিলোঁ যে সেইটোকে কৈছিলোঁ কলতে মানে খং উঠি আহিলে তাই হ'ব দিয়া তুমি চিন্তা নকৰিবা মই তাইক মনাই ল'ম তই এনেকৈ গালি নাপাৰিবি আকৌ কেতিয়াবা নিমখ অকণমান বেছি হ'বও পাৰে তাকে লৈ ইমান হুলস্থুল কৰিব নালাগে নহয় আহা বোৱাৰীৰ সেই ৰীল বনোৱা ষ্টেণ্ডডাল লৈ আহ মই বোৱাৰীৰ ওচৰলৈকে যাওঁ তাই চাগে এতিয়া বহুত খং উঠি আছে নাই মা তাইৰ ওচৰলৈ নাযাবা খঙতে আকৌ তোমালোকক আৰু কি কয় ঠিক নাই গতিকে ময়ে যাওঁ তাইক মনাব লাগিব মুখখন ফুলি গৈছে নহয় যাচোন যা বোৱাৰীজনী তেনেকৈ মন মাৰি থাকিলে বেয়া লাগে নহয় হ'ব দিয়া মা মই এতিয়াই ভাল কৰিমগৈ তুমি চিন্তা কৰিব নালাগে প্ৰজ্ঞা তই এইবোৰ কি কৈছ জোৱাই তোৰ লগত এনেকুৱা ব্যৱহাৰ কৰিবলৈ ল'লে মই কৈছিলোঁ নে নাই তোক হা তই বেছি ওপৰত উঠাই নল'বি বুলি ইহঁতবোৰক দেখিলি নহয় এতিয়া পালি মছলা নক'বা আৰু মা মই দিনক দিনে এইখন ঘৰত এজনী কাম কৰা মানুহৰ দৰে সন্মান পাবলৈ লৈছোঁ মোৰ ওপৰত বহুত অত্যাচাৰ হ'বলৈ লৈছে মা কি মোৰ ছোৱালীৰ ওপৰত ইমান অত্যাচাৰ এটা কাম কৰ তই দুদিনমান ঘৰত থাকিবলৈ আহ এইকেইদিনত মই জোৱাই কি কৰিব লাগে সেয়া মই কৰিম তই মাথো জোৱাইক লগত লৈ ঘৰত থকাকৈ আহ জোৱাই এইকেইদিন ইয়াৰ পৰা অফিচলৈ যাব ঠিক আছে মা আৰু শুন চাবি তই ঘৰলৈ আহোঁ বুলি ক'লে তোৰ শাহুৱেৰে বেমাৰৰ ভাও ধৰিব পাৰে কাৰণ তই গুচি আহিলে ঘৰত ভাত বনোৱা ঘৰৰ কাম সকলোবোৰ কৰিব লাগিব নহয় তই কোনো পথ্যে মুঠতে নুশুনিবি ঘৰলৈ আহিবলৈ কৈছোঁ আহ মুঠতে হা যিমান বাহানা উলিয়ালেও তই কিন্তু আহিবি ঠিক আছে দিয়া মা যাম তুমি যেনেকৈ কৈছা মই তেনেকৈয়ে কৰিম কি হ'লে মাতিলিও আমাক এনেকৈ নাই একো ডাঙৰ কথা নহয় মানে প্ৰজ্ঞাৰ মাকে ফোন কৰিছিল আমাক মাতিছিলে মানে তালৈ এপাক সেইকাৰণে যাওঁ বুলি ভাবিছোঁ মা তুমি অথনি শুই আছিলা যে সেইটো কাৰণে মই তোমাক কথাটো ক'বলৈ নহ'লে সেইকাৰণে এতিয়াই কৈছোঁ আমি দুটা গৈ আহোঁগৈনে সেইটো আৰু সুধিব লাগেনে পিছে সন্ধিয়ালৈ পাবিহি দেই মোৰ বৰ এটা গাটো ভাল নহয় মানে কালিৰ পৰা জানো কিয় গাটো কিবা এটা বেয়া লাগি আছে সন্ধিয়ালৈ নাহোঁ দুদিনমান থকাকৈ যাম মই কিমান দিন হ'ল ঘৰলৈ নোযোৱা সেইখন ঘৰলৈ বিয়া হৈ আহিলোঁ বুলি এতিয়া মই ঘৰলৈ যাব নোৱাৰিমনে মই দুদিনমান ঘৰত থাকিম মই সোনকালে নাহোঁ আপুনি যে এনেকৈ গা বেয়া হোৱাৰ ভাও ধৰিব সেই কথাটো কিন্তু মই আগতে আন্দাজ কৰিব পাৰিছিলোঁ কিয় এনেকুৱা কৰে হা মই নাথাকিলে আপুনি কি ঘৰত কাম বন এটা কৰি খাব নোৱাৰে নেকি যে মই ঘৰলৈ যাব ওলাওঁতে আপোনাৰ আপত্তি মই ঠিকেই কৈছোঁ তোমাৰ মাৰাই মই ঘৰলৈ যোৱাটো বিচৰা নাই মই ঘৰত গৈ দুদিন থাকি অহাটো বিচৰা নাই সেইকাৰণে বেমাৰৰ বাহানা কৰিছে মই ভালদৰে জানো নাই বোৱাৰী মাৰাই মিছা কথা কোৱা নাই কালি ৰাতিও ভালকৈ হোৱা নাই গাটো কিবা বেয়া লাগি আছে বুলি কৈছে কথাটো সঁচাকৈয়ে কৈছে আপোনালোকেহে জানিব সঁচা নে এইবোৰ বুদ্ধি প্ৰজ্ঞা কি ফাল্টু কৰিছা তুমি মায়ে কিয় মিছা ক'ব কাৰণ মই ঘৰত থাকিলে তেওঁ বহুত কাম নকৰিলে হয় সেইকাৰণে বোৱাৰী তেনেকৈ নক'বা মই একো কামলৈয়ে ভয় নকৰোঁ আগৰ পৰাই মই ঘৰে পৰে বহুত কৰিছোঁ এতিয়া হয়তো আগৰ দৰে কৰিব পৰা সামৰ্থ্য নাই তথাপিও এতিয়াও বহুত কাম কৰিব পৰা জোৰ আছে মোৰ গাটো সঁচাকৈ বেয়া লগাৰ বাবেহে তোমাক তেনেকৈ ক'লোঁ একো নাই দিয়া ইমানো বহুত বেছি বেয়া নহয় ঘৰৰ কাম বনকেইটা কৰি ভাত পানীকেইটা বনাই মই খাব পাৰিম আৰু দেউতাৰাও আছেই নহয় ধন যা বোৱাৰীক ঘৰলৈ লৈ যা তাইৰো দুদিনমান ঘৰখনত থাকিবলৈ মন যায় নহয় একো নাই মই চম্ভালিব পাৰিম কিন্তু মা তোমাৰ বেমাৰী গাড়ী তুমি কি কৰিবা নেকি নালাগে দিয়া আমি নাযাওঁ আৰু কি ফাল্টু কথা কোৱা হে মায়ে যাবলৈ কৈছে শুনা নাই নেকি ইমান বৰ বেছি বেয়া নহয় বুলি গাটো আৰে বৰ বেছি বেয়া হ'লে মানে মানুহজনী একে থাকিব নেকি কথা এটা ক'লেও যে বুজি নোপোৱা মোৰ কি ঘৰলৈ যাবলৈ মন নাযায় তুমি ঠিকেই কৈছা বোৱাৰী ধন লৈ যা মোৰ বহুত বেছি বেয়া নহয় অলপহে গাটো বেয়া বেছিকৈ বেয়া লাগিলে ফোন কৰি দিম দে যা তাইৰো মন যায় নহয় নিজৰ ঘৰখনলৈ যাবলৈ ঠিক আছে তেতিয়াহ'লে মা তুমি গাটো বৰকৈ বেয়া লাগিলে মোলৈ ফোন কৰিবা দেই মই গুচি আহিম হ'ব দে ধন মই ফোন কৰি দিম বলা এতিয়া ৰৈ থাকিব নালাগে মই মানে এফালে যাবলৈ ওলালে সদায় মাথাটো গৰম হৈহে যাব লাগিব মাক দুইজনী বৰ কথা পাতিছে যেন পাইছোঁ জয় তুমি আহিলা কথাটো কি আৰু মাক জীয়েকৰ আৰু ইমান দিনৰ মূৰত লগ পাইছোঁ যেতিয়া কথা হ'বই দিয়াচোন সেইটো হয় বাৰু প্ৰজ্ঞা আমি অকণমান সোনকালে ওলাই দিওঁ নেকি বেছি দেৰিলৈ ৰৈ নাথাকোঁ ৰ'বাহে আহি পাইছাহে অফিচৰ পৰা ভাত পানীকেইটাতো খাই বৈ লোৱা ভাত পানীকেইটাতো খাই বৈ যাম বাৰু তুমি ৰেডি হ'বলৈ কৈছোঁ আৰু লাহে লাহে পেকিংবিলাক কৰা তোমাৰ কাপোৰ কানিবোৰ জোৱাই মই তোমাক কথা দুটামান ক'ব খোজোঁ তোমালোক এইকেইদিন আমাৰ ঘৰত থাকিলা এইকেইদিন মই এইবিলাক কথা উলিওৱাটো ভাল হ'ব বুলি ভবা নাছিলোঁ কিন্তু আজি যিহেতু তোমালোক যাবাগৈ সেয়েহে মই তোমালোকক কথা দুটামান ক'ব খোজোঁ কি কথা মা কওকচোন মানে তোমাৰ মা দেউতাৰ কথা আচলতে তোমাৰ মা দেউতাই প্ৰজ্ঞাৰ লগত কিন্তু এইবোৰ ভাল ব্যৱহাৰ কৰা নাই মই শুনি বৰ দুখ পাইছোঁ আৰে আপুনি এইবোৰ কি কৈছে মোৰ মা দেউতাই প্ৰজ্ঞাৰ লগতনো কি কৰিলে তাইকতো বহুত বেছি মৰম কৰে নিজৰ জীয়েকৰ দৰে তুমি ভুল কৈছা তোমাৰ মা দেউতাই জীয়েকৰ দৰে মৰম নকৰে তুমি থাকিলেহে অকণমান মৰম চেনেহ কৰি দেখুৱায় তোমাৰ মা দেউতাই মোৰ ছোৱালীজনীক বহুত ষড়যন্ত্ৰ কৰিছে জানানে তোমাক এইবোৰ কথা মোৰ ছোৱালীজনীয়ে নকয় কাৰণে তুমি এইবোৰ একো গম পোৱা নাই তোমাৰ মা দেউতাই একদম ভুল কৰিছে কিন্তু
মানে মই একো বুজি পোৱা নাই প্ৰজ্ঞা, এইবোৰ মই কি শুনিছোঁ? তুমি ঠিকেই শুনিছা। মই তোমাক ক'বলৈ বেয়া পাওঁ, তুমি মা দেউতাৰ বিৰুদ্ধে কথা শুনিবলৈ নিবিচাৰা যে। তোমাৰ যিমান যি হ'লেও মা দেউতা ন। তুমি নথকাৰ অৱস্থাত মা আৰু দেউতাই মোৰ লগত এটা বেলেগ ৰূপত কথা কয়, আৰু তুমি থকাৰ অৱস্থাত বেলেগ। সিদিনা যে তুমি নিমখ বেছি পাইছিলা চব্জিত, আমি সকলোৱে খালোঁ। একেবাৰে কম আছিল। দেউতাই নিমখ কম হোৱাৰ কাৰণে অকণমান লৈহে খাইছিল, কিন্তু তোমাৰ চব্জিখিনি মই ঢাকি থওঁতে তোমাৰ মায়ে সেইখিনিমান নিমখ দি থৈ দিছে, যাতে তুমি মোক গালি পাৰা। এইবোৰ ষড়যন্ত্ৰ। তোমাক মই নকওঁ বুলিয়ে কোৱা নাই, তুমিতো মোক বিশ্বাস নকৰা। কি? মায়ে এনেকুৱা কাম কৰিবনে? নাই মই বিশ্বাস নকৰোঁ দেই। তুমি বিশ্বাস নকৰা যদি মোৰ মোবাইলতে ভিডিঅ' কৰি থৈছোঁ, চাই ল'বা। তোমাৰ মাক মই নিমখ মিহলাই থকা অৱস্থাত নিজে দেখিছিলোঁ, আৰু মই সেই ভিডিঅ'টো কৰি থৈ দিছিলোঁ। মই তোমাক দেখুৱাম বুলি মোৰ মোবাইলতে আছে, চাই ল'বা। হে ভগৱান, মায়ে এনেকুৱা কৰিব পাৰে? পাৰে। বহুত তেনেকুৱা শাহুৱেক আছে নহয়। বোৱাৰীয়েকক মিছা বদনাম দি পুতেকৰ হতুৱাই গালি খুৱাই বহুত ভাল পায়, আৰু তাৰ মাজৰে এগৰাকী শাহুৱেক তোমাৰ মা। শুনিবলৈ বেয়া হ'লেও এয়াই সত্য। আৰু যে কত কি কৰি থাকে সেইবোৰ কথাটো মই তোমাক নকওঁৱেই। মায়ে মুখখন ওপন্দাই থাকে তুমি অহাৰ লগে লগে ভাল হৈ দেখুৱায়। আৰু সিদিনা আমি ঘৰলৈ আহিবলৈ লওঁতে যে মায়ে মোক ফোন কৰি থাকোঁতে তোমালোকৰ মায়ে শুনিছিল মই ঘৰলৈ যাম বুলি কোৱা। সেইকাৰণে মায়ে গা বেয়া হোৱাৰ ভাও ধৰিলে, জানানে? কি? মায়ে মানে মিছাকৈ ক'লে? মইতো বিশ্বাস কৰিব পৰা নাই মা যে এনেকুৱা বুলি। ক'ত বিশ্বাস হ'ব? নিজৰ মাকজনীকনো আৰু কোনোবাই এনেকুৱা কথা ভাবিব পাৰেনে? তোমাক তেওঁ ঠিকেই ভাল পায়, কিন্তু বোৱাৰীজনী দেখিব নোৱাৰে। চোৱাচোন বাৰু জোঁৱাই, বোৱাৰীজনীয়ে নিজৰ ঘৰখন, মাক দেউতাক সকলোবোৰ এৰি থৈ তোমালোকৰ ঘৰখনলৈ গৈছে। সেই ছোৱালীজনীক বাৰু মৰম চেনেহ নকৰি এনেকুৱা কূটনীতি কৰিব লাগেনে? তুমিয়ে ভাবাচোন। তোমাৰ কাৰণে তাই আমাৰ মাক দেউতাক, ককায়েক, এই গাঁওখন, এই ঘৰখন এৰি থৈ যোৱা নাই জানো? কিমান ত্যাগ কৰে এজনী ছোৱালীয়ে, চোৱাচোন। তুমি মোৰ ছোৱালীজনী ভালকৈ খিয়াল ৰাখিবা বুলি মই আশা কৰিছোঁ। জয়, তুমি প্ৰজ্ঞা লগ দিবানে? তুমি তাইক ভালে ৰাখিবানে? কথা দিয়া মোক। মা, আপুনি চিন্তা নকৰিব। এতিয়াৰ পৰা মই প্ৰজ্ঞাৰ সম্পূৰ্ণ খিয়াল ৰাখিম। তাই মই একো হ'বলৈ নিদিওঁ। আপুনি ঠিকেই কৈছে, তাই মোৰ কাৰণে সকলো ত্যাগ কৰি গৈছে। তাইক সুখী কৰি ৰখাৰ দায়িত্বটো মোৰ। থেংক ইউ জয়। ব'লা প্ৰজ্ঞা, এতিয়া ভাত পানীকেইটা খাই মেলি আমি ঘৰলৈ যাওঁ। তুমি চিন্তা নকৰিবা, তোমাৰ লগত মই একো অন্যায় হ'বলৈ নিদিওঁ। এনেদৰে প্ৰজ্ঞা আৰু শাহুৱেকে সঁচাই মিছাই মাধৱক মাক দেউতাকৰ বিষয়ে বেয়াকৈ ক'লে, আৰু সিও মানি ল'বলৈ বাধ্য হ'ল যে তাৰ মাক দেউতাকে প্ৰজ্ঞাক দেখিব নোৱাৰে, আৰু তাৰ বাবে তাইৰ ওপৰত ষড়যন্ত্ৰ কৰি থাকে, যাৰ বাবে মাধৱৰ বহুত বেছি খং উঠিল নিজৰ মাক দেউতাকৰ ওপৰত। কি হ'ল? ইমান খং কৰি আছ যে? অথনিৰ পৰা আহি যে মই তোমাক চাহ একাপ লৈ আহা বুলি চিঞৰি আছো, তুমি কি শুনা নাই নেকি? হা? মানে মই গমেই পোৱা নাছিলোঁ। শুনাই নাই নহয়। ভাও ধৰি থাকিলে ক'ত শুনিবা? কি কৈছ তই এইবোৰ? মই ভাও ধৰি আছো? ভাও নহয় কি? হা? তুমি চাগে ভাবিছা তাই লগতে আহিছে যেতিয়া তাই বনাই দিয়ক, প্ৰজ্ঞাই বনাওক। তুমি বনাবলৈ কি দৰকাৰ? নহয় জানো? মই সকলো গম পাইছোঁ মা, সকলো গম পাইছোঁ। তুমি কিমান ভাও ধৰিব পাৰা সকলো গম পালোঁ মই। নিজে বনাই খাওঁগৈ চাহ একাপ। মোৰ গাটো কেনেকুৱা বুলি সি সুধিবলৈ এবাৰলৈ সময় নাপালে। মই যে চেলাইন লৈ আছোঁ সি সেইটোও নেদেখিলে। সি মোক এইবোৰ কি কথা কৈ গ'ল? আগতেতো ই মোক এনেকৈ কথা নকয়। কি হৈ আহিলি মানুহটো? শহুৰেকৰ ঘৰত ফুৰিবলৈ গৈ ই দেখোন বৰ বেছি সলনি হৈ আহিল। কি হৈছে ল'ৰাটোৰ? গাটো ইমান বেয়া, মানুহজনী দুৰ্বল হৈ গৈছোঁ, যাৰ বাবে চেলাইন ল'বলগীয়া অৱস্থা। চেলাইনটো লৈ থকা অৱস্থাত সি মোক ভাও ধৰা বুলিহে ক'লে। মাক কি হৈছে বুলি এবাৰো সুধিবলৈ সময় নাপালে। মাধৱে মাক দেউতাকক কাইৰা দিবলৈ ধৰিছে। কিবা এটা ক'লেও একেবাৰে চাঙুৰ খাই উঠে। দিনক দিনে সি যেন মাক দেউতাকক পাহৰি যোৱাৰ দৰে হৈছে, যেন তাৰ মাক দেউতাক নহয় শত্ৰুহে। এনেদৰে এদিন দুদিনকৈ দিনবোৰ পাৰ হ'বলৈ ধৰিলে। নাজানো নহয়, দুপৰীয়া হালে ওলাই গ'ল। ক'ত যায় কি কৰে একোৱে নকয় আজিকালি। মাথো যাবৰ সময়ত সন্মুখত দেখিলে যাওঁ বুলি কৈ থৈ যায়। আজিও সেই তেনেকৈয়ে গ'ল, এতিয়ালৈকে অহাই নাই। আজিকালি আমাৰ ধন হৈ থকা নাইও। সি এতিয়া আমাৰ কথা পাহৰিছে। আমি যে তাৰ মাক দেউতাক সি পাহৰি গৈছে।
হয় দিয়া সি সি বহুত সলনি হ'ল নাজানো কিয় সি আমাৰ লগত এনেকুৱা কৰিছে বোৱাৰীজনীৰ কথা পাতি দিছোঁ কিন্তু কিন্তু সি আজিকালি এষাৰ ভাল মাত নিদিয়া হ'ল কিয় এনেকুৱা কৰিছে কিয় সি আমাৰ লগত এনেকুৱা কৰিছে একো ভাবি নোপোৱা হৈছোঁ এইবোৰ কথা উলিয়ালৈ জনাজিত কিয় নাটালিব মোৰ বহুত দুখ লাগে এইবোৰ কথা ভাবিলে এটাই ল'ৰা কিমান আতল তলকে তাক তুলি তালি ডাঙৰ দীঘল কৰিলোঁ কেতিয়া বিয়া পাতি এনেকুৱা কৰিব বুলি কেতিয়াও ভবা নাছিলোঁ বোৱাৰীজনী ঘৰখনলৈ অহাৰ দিন ধৰি তাইক কিমান মৰমত ৰাখিছোঁ নিজৰ ছোৱালীৰ দৰে মৰম কৰিছোঁ কিন্তু তাই আমাক দেখিব নোৱাৰা হ'ল ল'ৰা তুলি জীৱনত এনেকুৱা হ'ব বুলি ভবা হ'লে জন্মই নিদিলোহেঁতেন হেৰা ব'লা সেই চকুলো টুকি থাকিব নালাগে মানুহে দেখিলে হাঁহিব হেৰি আপুনি গৈ যাওক মই অকণমান ৰৈছোঁ ইহঁতে অহালৈকে হেৰা তোমাৰো টোপনিয়ে ধৰিছে দেখোন ব'লা নহ'লে দুইটাই ভাতকেইটা খাই লওঁ সিহঁতি দুইটাই আহি খাবহি আকৌ নাই আমি সকলো একেলগে ভাত খাম কিয় বেলেগ বেলেগকৈ ভাত খাম আপোনাৰ টোপনি ধৰিছে যদি অকণমান শুই লওক গৈ যাওক মই আপোনাক সিহঁতি আহিলে উঠাই দিম ভাতকেইটা একেলগতে খাম তেতিয়াহ'লে হ'ব বাৰু দিয়া মই আকৌ টোপনি ক্ষতি বৰকৈ কৰিব নোৱাৰোঁ নহয় সেইকাৰণে অকণমান শুইয়ে লওঁগৈ আহিলে মোক উঠাই দিবা ঠিক আছে যাওক মই আছোঁ বৰ টোপনি ধৰিছে অ' বাইকৰ পোহৰটা দেখিছোঁ আহিছে পালেহি তেওঁ দৰ্জা খোলাই আছে এনেহে জপাই থৈছোঁ সোমাই আহক কি হ'ল আপুনি এতিয়ালৈকে হোৱাই নাই নেকি তোমালোকৰ কাৰণে ৰৈ আছোঁ আকৌ আহা তোমালোক ফ্ৰেছ হৈ লোৱাগৈ মই ভাত উলিয়াওঁ কি আমাৰ কাৰণে ৰৈ থাকিবলৈ কি দৰকাৰনো খাই বৈ হৈ থাকিলে কি হয় ইমান সময়লৈকে আমালৈ ৰৈ থাকিব লাগে নেকি আমি কি বুৰ্বক নেকি যে ইমান সময়লৈকে আমি ভাত পানী নোখোৱাকৈ বাহিৰত থাকিম আৰু আমি হোটেলতে ভাত পানী খাই আহিছোঁ কি দৰকাৰ আমাৰ কাৰণে ৰখি থাকিবলৈ কি তহঁতে বাহিৰত খাই আহিছ মই আকৌ তহঁতৰ বাবে ৰান্ধি বাঢ়ি ৰৈ আছিলোঁ কি যে ফাল্টু কথা কয় নহয় ইমান সময়লৈকে কি আমি ভাত পানী নোখোৱাকৈ এনেই ঘূৰি ফুৰিছোঁ বুলি ভাবিছে নেকি আপুনি হা এই লেলা খাদ্যবোৰ দেখুৱাব নালাগে ভাতকেইটা নাখায়াকৈ একেবাৰে শুবলৈ নগৈ ৰৈ আছে বোৱাৰী তুমি এইবোৰ কি কথা কৈছা সদায় একেলগে ভাতকেইটা খাওঁ কাৰণেহে সেনেকৈ কৈছোঁ হ'ব দিয়ক যাওক এইখিনি লৈ পেলাই এতিয়া মাথাটো নষ্ট কৰি নাথাকিব এফালৰ পৰা আহি ঘৰ সোমাইছোঁ অকণমান শান্তি পৰিৱেশ এটা দিয়ক হেৰা ব'লাহে মোৰ বহুত টোপনি ধৰিছে যোৱাচোন যোৱা তুমি বিচনাখন পাৰাগৈ মই ফ্ৰেছ হৈ লওঁগৈ ঠিক আছে দিয়া তুমি ফ্ৰেছ হৈ লোৱা মই বিচনাখন পাৰি মেলি ৰেডি কৰি থ'ম সিহঁতৰ কাৰণে ৰৈ থকাটো এতিয়া মোৰ কাৰণে ডাঙৰ ভুল হৈ গ'ল আমি মাক দেউতাক খালে যে নোখোৱা নোবোৱাকৈ সিহঁতৰ কাৰণে ৰৈ আছোঁ সেইটো কথা সিহঁতে নাভাবিলে নিজে বাহিৰত ধুনীয়াকৈ খাই বৈ আহিছে অন্ততঃ ফোন এটা কৰি যে ভাতকেইটা বনাব নালাগে বুলি কৈও দিব নোৱাৰিলে আৰু মই ৰৈ থকাৰ পাছতো মোক এনেকৈহে কৈ থৈ গ'লে সঁচাকৈ সি আমাৰ ধন হৈ থকা নাই সিহঁতক কিয় জগৰ লগালো নাজানো কিয় আমাৰ লগত এনেকৈ শত্ৰুৰ দৰে ব্যৱহাৰ কৰিছে বোৱাৰীজনীৰ কথা নকওঁৱে নিজৰ পেটৰ সন্তানটোৱে আজি আমাৰ লগত এই গতি কৰিছে মা কি কৰি আছা নাই এনেই আছো কচোন খবৰ খাতি খবৰ মজা তুমি কোৱাৰ দৰে মই কৰি আছো আৰু মোৰ নাচনত নাচি আছে মাধৱ সি গমেই পোৱা নাই মই যে তাৰ মাক দেউতাকৰ কথা সঁচাই মিছাই এগালমান লগাই তাৰ মাক দেউতাকৰ লগত কাজিয়া লগাই আছোঁ সি বেচেৰাই গমেই পোৱা নাই অফিচৰ পৰা অহাৰ পাছতে একেবাৰে ধুনীয়াকৈ চাহ একাপ দি মৰম কৰি মাক দেউতাকৰ বদনাম গাওঁ যাৰ বাবে সি আৰু একো খং খাই উঠে ইমান যে ভাল লাগিছে মা মজা লাগিলে কথাখিনি শুনি এনেকুৱাই কৰিবি মই যেনেকৈ শিকাওঁ তই তেনেকুৱাই কৰিবি কোনো দৰকাৰ নাই সেইবোৰক মৰম কৰাৰ আৰু এটা কথা শুন ইমানেই তাক কথা লগা যে সি মাক দেউতাকক এৰি তহঁত দুটাই বেলেগকৈ থকাৰ ব্যৱস্থা কৰে বুজিলি নহ'লে এই বুঢ়া বুঢ়ীকেইহালৰ লগত থাকিলে এতিয়া দিনক দিনে বুঢ়া বুঢ়ী হৈ আহিছে তেওঁলোকৰ বেমাৰ আজাৰ হ'ব সেইবোৰ প্ৰতিপালন কৰিব লাগিব গুমুট ধুব লাগিব কি দৰকাৰ পৰিছে কোনো দৰকাৰ নাই সেয়েহে সেইখন ঘৰৰ পৰা আঁতৰি থকাৰ ব্যৱস্থা কৰ ঠিক আছে মা থেংক ইউ
তুমি তুমি মোক ইমান ধুনীয়া কথাবোৰ কৈ থাকা, মই এনেকৈয়ে কৰিম, তুমি চিন্তাই নকৰিবা মা। আৰু এটা কথা হয়, ককাইৰৰ বিয়া ফিক্স হ'ল নহয়, ডেটটো গম পালিয়ে নহয় তই। একদম পুৰা সোনকালে আহিবি কিন্তু দেই, কেইদিনমান আগতীয়াকৈ আহিবি। একেবাৰে শ্বপিং টপিং কৰাৰ পৰা আৰম্ভ কৰিলে গোটেইখিনি দায়িত্ব তোৰ ওপৰতে দিছে। যাম যাম মা, কিয় নাযাম? মোৰ একমাত্ৰ দাদাৰ বিয়া, মই নাযাম? ইমান ধনী ঘৰৰ ছোৱালী বিয়া পাতিব, মোক যে কিমান গিফ্ট দিব চাগে দামী দামী। একদম ভাবিয়ে ভাল লাগিছে। দাদাই খবৰটো দিয়াৰ পৰা মোৰ মনটো একেবাৰে থৌকি বাথৌ কৰি আছে। যাম দিয়া, একেবাৰে এসপ্তাহ দুসপ্তাহ আগতেই যাম, কিয় নাযাম বাৰু। এতিয়া পিছে ৰাখিছোঁ দে, দেউতাৰে চাহ একাপ খুজি আছে, চাহ একাপ দি লওঁগৈ। হ'ব দিয়া মা, ৰাখিছোঁ। ধন, তহঁত ক'ৰবালৈ যাবলৈ ওলাইছ নেকি? যাওঁ। প্ৰজ্ঞাৰ ককায়েকৰ বিয়া নহয় নেকি? আৰু এসপ্তাহহে আছে, কিবা কিবি এটা কৰি দিবগৈ লাগিব, সেইকাৰণে যাব ওলাইছোঁ। আৰে তহঁতে বিয়ালৈ যাবলৈ ওলাইছ, কথাটো কি আমাক ক'ব পৰা নাই নেকি? আৰু তই গম পাইছনে নাই, মাৰৰ কালিৰ পৰা গাটো বোলে বৰ বেয়া লাগিছে। মানুহজনী আজি উঠিবলৈ মন কৰা নাই, হস্পিটেললৈহে নিব লাগিছিল। মাৰাৰ গাটো ভাল নহয় বোৱাৰী। পাৰা যদি তোমালোক আজি থাকি মাক হস্পিটেলত দেখুৱাই আনা নেকি, তাৰপাছত তুমি ঘৰলৈ যাবা। নহ'লে আপোনালোকে আৰু কিমান ভাও ধৰিব? কিমান? মই ঘৰলৈ যাবলৈ ওলালে যে মাৰ কিবা এটা হয়, তাৰ মানে কি? কিয় ভাও ধৰে? কিয় বেমাৰ হোৱা ভাও ধৰে? মই ঘৰলৈ যোৱাটো কি সহ্য কৰিব নোৱাৰে? মোৰ একমাত্ৰ দাদাৰ বিয়া, তাৰ কাৰণে যাব ওলাইছোঁ। আৰু আপোনালোকে এতিকে সকা বাধা দিবলৈ আহিছে। মই যামেই, নাথাকোঁ মই। সেইবোৰ ভাও ধৰি আমাক ৰখাব খুজিছে। দেখিছা তুমি? তোমাৰ মা দেউতাৰ কি ৰূপ দেখিলানে? তুমি কি কৈছা বোৱাৰী? এইবোৰ মই সঁচাকৈ কৈছোঁ, মাৰাৰ গাটো বেয়া। আজি ৰুমৰ পৰা ওলাই অহা দেখিছা জানো তুমি? হ'ব পাই, তই এনেকৈ গুচি নাযাবি। মাৰক হস্পিটেলৰ পৰা আনি ল, তাৰপাছত যাবি। মইনো অকলশৰীয়া মানুহটোৱে কি কৰিম নহ'লে? দেউতা, তোমালোকে সঁচাকৈ বেলেগ নটংগী কৰি থাকা দেই। যোৱা, নিজে ফাৰ্মাচীৰ পৰা টেবলেট দুটা আনি দিয়া, ভাল হৈ যাব খাই। সাধাৰণ বেমাৰ এটাৰ কাৰণে মোৰ ওচৰত আহি এইবিলাক হস্পিটেলত যোৱা কথা কৈ থাকিবা। মই যাওঁ, মই প্ৰজ্ঞাহঁতৰ ঘৰলৈ যাওঁ। বিয়াৰ শেষৰ পাছতহে আহিম। মই জোৱাইক হিচাপে সেইখন ঘৰত কিবা এটা কৰি দিয়াটো মোৰ দায়িত্ব। ইয়াত মই সোমাই বেমাৰী আলোচনা হৈ থাকিব নোৱাৰোঁ। নিজে দুটামান টেবলেট আনি খুৱাই দিয়েহি, ভাল হৈ যাব। সেইকণ কথাও নিজে নাজানে, আমি ক'বলগীয়া হৈছে। এইবোৰৰ পৰা মুঠৰ ওপৰত শান্তি নাই। এইবোৰ নোহোৱা হ'লে ভাল আছিলে। বোৱাৰী, কি কৈছা তুমি এইবোৰ? দেউতা, তুমিও মাৰ দৰে হ'লা নেকি? কথা এটা ক'বই নোৱাৰি, একেবাৰে চকু পানী ওলাই একেবাৰে ভাওৰীয়া হৈ পৰা। তোমালোকে নটংগীবোৰ চাই মোৰ অশান্তি লাগিছে। ব'লা প্ৰজ্ঞা, ব'লা। ভগৱান, সেইটো আমাৰ ল'ৰা হয়নে নহয়? এনেকৈ ক'ব পাৰিলে মাকৰ কথা? বিচনাত পৰি থকা মাক যদি সি এবাৰ চাবলৈ নগ'ল, বেমাৰত মানুহজনীক একাই আছে, সিহঁত দুটা বিয়া খাবলৈ গৈছে, মাকক এবাৰ ডাক্তৰৰ ওচৰত দেখাই অনাৰ প্ৰয়োজন অনুভৱ নকৰিলেহি। হে ভগৱান, তুমি কি দিন দেখুৱাইছা এইবোৰ? কাইলৈ যাবগৈ লাগিব। মনটো যে বেয়াহে লাগিছে। বিয়া বুলি ইমান ফূৰ্তি কৰিছিলোঁ, এতিয়া আৰু ক'তনো ইয়াত থাকিবলৈ পাম? বেয়াহে লাগিছে মনটো জানা। বিয়া হোৱা ছোৱালী ক'তনো মাকৰ ঘৰত থাকিব পাৰি আৰু? তুমি ইমান দিন থাকিব পাৰিলা বুলিহে। ঠিকে আছে দিয়া, ঘৰলৈতো যাবই লাগিব ন। মোৰ শুনজনী, তই দুখ কৰিব নালাগে নহয়। এইখন তোৰেই ঘৰ, এতিয়াও তোৰেই হৈ আছে। আহি থাকিবি, যেতিয়া মন যায় তেতিয়া আহিবলৈ দুৱাৰ খোলা থাকিব। নাহিম নে আৰু নিজৰ ঘৰখনলৈ? তুমি যে কি কোৱা আৰু বোৱাৰী। মাজনী কাইলৈ যাবগৈ। তোমাৰ ইমানবোৰ বিয়াত কাপোৰ উঠিছে, তাইকো দুযোৰমান দি পঠিওৱা। তাই শাহুৱেকহঁতে ভাল পাব আৰু দি পঠিয়াইছে বুলি। নাই, মই নোৱাৰোঁ দেই দিবলৈ। সেইবোৰ মোৰ চব পচন্দৰ কাপোৰ। আপোনাৰ ইমান জীয়েকক দি পঠিয়াবলৈ মন গৈছে যদি দুযোৰমান কিনি আনি দিয়ক। মই মোৰ পৰা আকৌ কিয় দিম? মা নালাগে। কিয়? মোৰ কাপোৰ ঢেৰ আছে। নালাগে, সেয়া বৈ পিন্ধক। দেখিলি নে মাজনী, বিয়া হৈ অহা তাই দুদিন হৈছে এইখন ঘৰত, মোৰ কথা নুশুনিলে। তোক কাপোৰে এযোৰ দিব নোৱাৰে তাই? মোৰ কথা নুশুনিলে তাই। এই মানুহজনী অলপ ছাৰ আছে। দিম বাপেকে, আচলজনী শাহুৱেককে পাইছে। হ'ব মা, তুমি যে কি কথাবোৰ কোৱা। মোৰ ঢেৰ কাপোৰ আছে, নালাগে। সেইটোৱে কথা নহয়। তাই এজনীয়ে ননন্দী। তাই ইমান মৰম চেনেহ নাইকিয়া হ'লে নহ'ব নহয়, দিবই লাগিব। কিয় নিদিব? হ'ব দিয়া মা, মই এতিয়া কাপোৰকেইটা পেকিং কৰোঁগৈ। কাইলৈ আকৌ সোনকালে যামগৈ বুলি কৈছে নহয়। ঠিক আছে, ব'ল, ময়ো তোৰ কাপোৰ কানিখিনি চিজিল কৰি দিমগৈ। হেৰি, কি হ'ল? আপুনি ভাতকেইটা খালেনে নাই বাৰু? তুমিয়ে ভাত খোৱা নাই, মইনো অকলে কেনেকৈ ভাতকেইটা খাওঁ?
উঠাচোন উঠা ভাতকেইটা মই বাহুংগৈ দুইটাই খাওঁ নাই মোৰ খাবলৈ একেবাৰে মন যোৱা নাই হেৰি ই ফোন কৰিছিল নেকি বাৰু মোৰ বেমাৰৰ খবৰ লৈছে চাগে ন মই ভাল পাইছোঁ নে নাই সুধিছে চাগে সি ফোন কৰিলে ভাল পাইছোঁ বুলি ক'ব পাৰে সি চিন্তা কৰি থাকিব কৰিছিলে ফোন এফালে মাকৰ বেমাৰত বিচনাত পৰি আছে আনফালে মাধৱে গৈ শাহুৱেকৰ ঘৰত বিয়াত লাগি আছেগৈ মাকৰ এটা খবৰ ল'বলৈও তাৰ সময় নাই সি যেন মাক দেউতাকক পাহৰি পেলালে সি প্ৰজ্ঞাৰ কথা শুনি প্ৰতিটো কথাই বিশ্বাস কৰি সি তাৰ মাক দেউতাকৰ কথা একেবাৰে আওকাণ কৰিবলৈ ল'লে আহিলি তই ভালে কৰিলি দে আজি গুচি আহিলি মাৰৰ বহুত বেছি বেয়া হৈছে গাটো হস্পিটেললৈ নিয়াৰ ব্যৱস্থা কৰিব লাগে বলচোন বল মাৰৰ ওচৰলৈ বল তোৰ কথা সুধিয়ে আছে হে ভগৱান নটংগী খতম হোৱাই নাই মানে হা আহি পাইছোহি এফালৰ পৰা দুখ ভাগৰ নাই নেকি আমাৰ হা এতিয়া আকৌ হস্পিটেললৈ পঠাবলৈ আপুনি কি ফাৰ্মাচীখনৰ পৰা টেবলেট এটা আনি খুৱাবহিও নোৱাৰিলে নেকি চব যে আমাৰ কাৰণে ৰৈ আছে হা বোৱাৰী তুমি এইবোৰ কি কৰিছা বেমাৰক লৈ আমি কি ভাও ধৰিম নেকি তুমি ভুল বুজিছা এইকেইদিন মানুহজনীয়ে ভাত পানী একো খোৱা নাই একেবাৰে গা ভাল নহয় তুমি কিয় এনেকৈ কৰিছা দেউতা ঠিকেই কৈছে মানুহৰ এই সৰু সুৰা বেমাৰ আজাৰ থাকেই সেইবোৰ এই ফাৰ্মাচীৰ টেবলেটেই ভাল কৰে আৰু তুমি ইমান একেবাৰে কাম নাইকিয়া মানুহ হৈ পৰিলানে যে ফাৰ্মাচীৰ পৰা টেবলেট আনি দিব নোৱাৰা হ'লা হা এফালৰ পৰা আহি পাইছেহিহে মুঠতে ঘৰখনত শান্তি থাকিব নাপাম নেকি মুঠতে তোমালোকে কি হুলস্থুল কৰি পেলাই মূৰটো গৰম কৰি বিচাৰি থাকা নহয় জানো হা মই এফালৰ পৰা আহি পেলাই এই কাপোৰটো সলাব পৰা নাই আৰু তুমি এইবোৰ কথা ক'বলৈ আহিছা হা তহঁতক নকৈ কাক কম হ'ব পাই মই কামো কৰিছোঁ মাৰক এবাৰ হস্পিটেলত ভালকৈ দেখুৱাবলৈ লৈ যা নহ'লে মাৰৰ অৱস্থা বৰ বেয়া হৈছে হ'ব কথা ক'ব আহিছে সাধাৰণ বেমাৰ এটাত হস্পিটেল নিবলৈ একেবাৰে ৰক্ষা লগাই দিছে যাওক ওচৰতে হস্পিটেল আছেই নহয় গাঁৱত থকা হস্পিটেলখনকে এবাৰ আপুনি নিজে লৈ যাওক গাড়ী এখন মাতি দিয়ক লৈ গুচি যাওক তেওঁৰ এতিয়া সময় নাই অঁ দেউতা সেইটো কৰাই ভাল হ'ব এই ঠিক কথাই কৈছে মই এতিয়া সময় নাই মই এফালে যাব লাগে বহুত ইম্পৰ্টেণ্ট কাম এটা আছে কি মাৰৰ বেমাৰতকৈ কি তোৰ কামটোহে ডাঙৰ হ'ল নেকি হা তই আমাৰ সন্তান হয়নে নহয় হা তই এনেকুৱা কিয় হৈ গ'লি তই বিয়া পতাৰ পাছত বহুত সলনি হৈ গ'লি বহুত সলনি হৈ গ'লি তই কথা শুনা বিয়া পতাৰ পিছত সলনি হ'ল আৰে তাৰমানে মই বেয়া কৰিলোঁ হা মই বেয়া কৰিলোঁ শুনিছা তুমি মোক কি কৈছে শুনিছা দেখিলা নহয় তোমাৰ মা দেউতাৰ আচল স্বভাৱ হা তোমাৰ মা দেউতাই মোক অকণো ভাল নাপায় তুমি বিয়া পতাৰ কাৰণে বেয়া পালে সেইকাৰণে মোৰ লগত বেয়া কৰিছে আজি মই খাটাং কৰি দিছোঁ এইখন ঘৰত একেলগে থাকিলেও আমাৰ আজিৰ পৰা চৰু বেলেগ হ'ব আমি বেলেগকৈ খাম তেওঁলোকে বেলেগকৈ খাব কৈ দিছোঁ নহ'লে কিন্তু মই এই ঘৰ এৰি গুচি যাম প্ৰজ্ঞা শুনাচোন দেউতা তোমাৰ আৰু কাম নাছিলে নেকি হা এইকেইদিন যদি বিচনাতে পৰি আছিলে আজিও পৰি থাকিব পাৰিব তুমি কি আহিয়ে গণ্ডগোলখন লগাই দিবলৈ ৰক্ষা দিকা লাগি আছিল নেকি হা এতিয়া শুনিলা নহয় বোৱাৰী কি ক'লে তোমালোকে আজিৰ পৰা বেলেগকৈ খাবা আৰু আমিও বেলেগকৈ প্ৰজ্ঞা শুনাচোন এইবোৰ দিন দেখুৱাবলৈকে তুমি জীয়াই ৰাখিছিলা নেকি বোৱাৰী কি হ'ল তোমাৰ ৰক্ষা নাইকিয়াকৈ চিঞৰিছে যে টেটু ফালিছে যে কি কাৰণে তুমি মোক টেটু ফালিছোঁ বুলি ক'বলৈ আহিছা হা মই এষাৰ তোমাক মাতিলোঁ কি নামাতিলোঁ তুমি মোক টেটু ফালিছোঁ বুলি ক'বলৈ আহিছা কাক কথা কৈছা তুমি এনেকৈ মোক খং উঠাই নল'ব দেই কৈ দিছোঁ কিন্তু কাক কথা কৈছোঁ আপুনি কি গম পোৱা নাই নেকি আপোনাকে কৈছোঁ এনেকৈ মোক পেটকৈ চিঞৰি নাথাকিব তোমাক নিশ্চয় কাক চিঞৰি শুনা মই এইকেইদিন তোমাক ভাত পানী বনাই মেলি খোৱালোঁ তোমালোকক সকলোকে এতিয়াৰ পৰা মই ভাত পানী বনাব নোৱাৰোঁ তুমি বনাবা মই চৰু এৰিছোঁ আৰু কি ফাল্টু কথা কয় হে মই কিয় বনাম মই হা আপুনি বনাব কিয় মই বনাব লাগে আপুনিতো এতিয়া বুঢ়ী হৈ যোৱা নাই পেটকৈ চিঞৰিবলৈতো আপোনাৰ গাত শক্তি আছে হা ভাত বনাব নোৱাৰে বনালে বনাব নবনালে নাই মোৰ পৰা সেইবোৰ আশা নকৰিব কিন্তু কৈ দিলোঁ মই আজিলৈকে ঘৰতে ভাত বনাই পোৱা নাই ইয়াত ভাত বনাই খুৱাম বুলি আপুনি আশাই নকৰিব কি কৰি তই হা তই ভাত বনাও নোখোৱাও তেতিয়াহ'লে তই কিয় বিয়া হৈছিলি হা কিয় বিয়া হৈছিলি কি ফাল্টু কথা ক'বলৈ আহিছে হে হা মোক আপুনি চিনি পোৱা নাই কৈ দিছোঁ কিন্তু মোৰ লগত যদি থাকিবলৈ মন আছে নহয় তেতিয়াহ'লে মোক এনেকৈ অৰ্ডাৰ দি নাথাকিব নিজৰ কাম নিজে কৰি ল'ব মই বেলেগ বোৱাৰীৰ দৰে নহয় যে একেবাৰে আপোনাৰ ভৰিৰ পৰা মূৰলৈকে পিটিকি থাকিম সেই দেখোন বৰ মুখ চোকা সেইক মই তলত ৰাখিম বুলি ভাবিছিলোঁ তাইহে দেখোন মোক একেবাৰে পাত্তাই নিদিয়া অৱস্থা কৰি থাকে
এনেকৈ হ'লে দেখোন এদিন অৱস্থাই বেয়া কৰি দিব। সেই বাবাৰ আগত লগাব লাগিব এই কথা, এই ৰেজাউলে দিব লাগিব। এফালে প্ৰজ্ঞাই মিছা কথা লগাই লগাই নিজৰ মাক দেউতাকৰ পৰা মাধৱক আঁতৰাই নিলে আৰু সিহঁতে বেলেগকৈ খাবলৈ ধৰিলে। মাক দেউতাকে মনত বহুত বেছি কষ্ট পালে, কিন্তু কি কৰিব, উপায়তো নাই। সেয়েহে মাক আৰু দেউতাকে বেলেগকৈ খোৱা আৰম্ভ কৰিলে। আনফালে প্ৰজ্ঞাৰ নবৌৱেকে প্ৰজ্ঞাৰ মাকৰ লগত একেই ব্যৱহাৰে আৰম্ভ কৰি দিলে। কি হ'ল মা, কি হ'ল? এনেকৈ ৰৈ আছে যে? বাবা তই কিবা এটা কৰ। তোৰ ঘৈণীয়ে মোৰ লগত বৰ বেয়া ব্যৱহাৰ কৰিছে। ভালকৈ কথা এটাও নকয়, অকল কথা ক'লে কেতেৰা জেঙেৰাকৈ কয়। ইমান দেৰিলৈকে শুই থাকে, চাহ একাপ বনাবলৈ ক'লেও বনাব নোৱাৰে, ভাতকেইটা বনাবও নোৱাৰে, সকলোবোৰ ময়ে কৰিব লাগে। তাইখন ঘৰলৈ বোৱাৰী হৈ আহিছে কি কাৰণে? ৱাও, দেখিলা অভি, তোমাৰ মাৰ স্বভাৱ দেখিলা? যিমান কৰি দিলেও কৰা নাম কোনো পধ্যে নোলায়। কৈছোঁ নহয়, এই মানুহজনীয়ে প্ৰতিটো ক্ষেত্ৰতে মোক দুখ দিবলৈ কিমান কি ভাবি থাকে পাত্তা নাই। মই তোমাক কালি কৈছিলোঁ নে? দেখিলা, আজি তুমি অহাৰ লগে লগে মোৰ কমপ্লেইন দিবলৈ আৰম্ভ কৰিয়ে দিলে। হয় মা, তুমি আৰু কিমান মোক কথা লগাই নাথাকা? তোমাৰ আৰু বেলেগ কাম নাই নেকি? ঘৰত বোৱাৰী এজনীয়ে, তাকো চম্ভালি পেলাই তুমি মৰমেৰে ৰাখিব নোৱাৰা নেকি? আগতীয়াকৈ নিজৰ স্বভাৱটো ভাল কৰি লোৱা, তাৰপিছত বোৱাৰী ক'বা। মই দেখোন কৰি থকা দেখোৱেই। তুমিহে নেদেখা যে, কি কাৰণে? এতিয়া তই নিজৰ মাৰক কেনেকৈ ক'ব পৰা হলি? তই ঘৈণীয়েৰৰ কাৰণে মোক কেনেকৈ ক'লি? সঁচা কথাহে কৈছোঁ, বেয়া পালে কি হ'ব? তোমাৰ স্বভাৱ চৰিত্ৰবিলাক মই আগৰ পৰাই জানো নহয়। মানুহক ভালকৈ কথা কোৱাৰ তোমাৰ ধৰণটো অলপ বেলেগ ধৰণৰ হয়। ভালকৈ কথা ক'বলৈ তোমাৰ মনে নাযায়। তেনেকুৱা স্থলত বোৱাৰীজনীৰ লগত তুমি কেনেকুৱা কৰি আছা গম পাইছোঁ। মোক সকলো কথা কৈছে মেঘাই। মই মিছা কথা কোৱা নাই, সঁচাকৈ কৈছোঁ। বোৱাৰী এজনী হৈ বাৰু ৰাতিপুৱা 7টা-8টালৈকে শুলে মানে মানুহে কি বুলি ক'ব কচোন? আৰে তাতেনো কি ডাঙৰ কথাটো হ'ল? কি ডাঙৰ কথাটো হ'ল? শুলেই যেনিবা 7টালৈকে, কি ডাঙৰ কথাটো হ'লনো? মানুহে কি ক'ব সেইটো নালাগে নহয়। তুমি নিজে কিয় গাই আছা? যেতিয়ালৈকে শুই থাকোঁ তাইৰ কথা, সেইটো তাইৰ নিজৰ কথা। তোমাৰ তাত মান মাতিবলৈ কোনো দৰকাৰ নাই। কেনেকুৱা লাগিলে বোৱাৰী? তুমি কিন্তু এয়া ভাল কাম নকৰিলা, কৈ দিছোঁ। মোৰ ল'ৰাটোক মোৰ পৰা তুমি কাঢ়ি নিব বিচাৰিছা। তুমি মোৰ ল'ৰাটোক মোৰ হৈ মিছা কথা কৈ তুমি তাৰ পৰা মোক কথা শুনাইছা। চুপ, একদম চুপ। মোৰ আগত দম্ভালি মৰা কথা নচলিব। মই কি কৰি দিব পাৰোঁ সেয়া আপুনি ভাবিবও নোৱাৰিব। গতিকে সদায় মোৰ তলত থাকিব, বুজিছে নহয়? নহ'লে এইখন ঘৰৰ পৰা আউট কৰি দিম। কি? তুমি মোক নিজৰ ঘৰৰ পৰা আউট কৰি দিম বুলি ক'ব পৰা হ'লা? তুমি ক'ত সাহস পালা তুমি মোৰ নিজৰ ঘৰৰ পৰা উলিয়াই দিবলৈ? কিয় নোৱাৰিম? জোখতকৈ বেছি কৰিলে এইখন ঘৰৰ পৰা মোৰ আপোনালোকক উলিয়াই দিবলৈ 2 মিনিটো নালাগে। আপোনালোকে পাহৰি নাযাব, এই ঘৰ সা-সম্পত্তি সকলোবোৰ আপোনালোকে কেতিয়াবাইতো অভিৰ নামত কৰি থৈছে। গতিকে এইখন ঘৰত আপোনালোকৰ কোনো অধিকাৰ নাই। মন গ'লে আপোনালোকক দলিয়াই দিব পাৰোঁ ডাষ্টবিনৰ মাজলৈ। হে ভগৱান, এই দেখোন বৰ ডাঙৰ কথা কৈ গ'ল। এই যে এনেকুৱা নকৰিব তাৰ কোনো মানে নাই। ল'ৰাটোক মোৰ বিষয়ে মিছা কথা কৈ তাই নিজৰ ফুলীয়া কৰি ল'লে। হে ভগৱান, এই কি কৰিব ঠিক নাই। প্ৰজ্ঞাৰ দৰে প্ৰজ্ঞাৰ মাককো নবৌৱেকে বেয়া ব্যৱহাৰ কৰিবলৈ ধৰিলে। প্ৰজ্ঞাৰ ককায়েকেও মাক দেউতাকক দেখিব নোৱাৰাৰ দৰে হৈ পৰিল। এনেদৰেই এদিন দুদিনকৈ দিনবোৰ পাৰ কৰিবলৈ ধৰিলে। তুমি আৰু কিবা বাইকখন পাৰ কৰি ইমান সময় লাগেনে বাৰু? হ'ব দিয়া, মন্দিৰত ভিৰ কিমান দেখিছা নাই? বাইক থ'বলৈ জেগাই নাইকিয়া হৈ আছে, সেইকাৰণেহে। বাৰু হ'ব দিয়া, ব'লা মন্দিৰত সোমাই সোনকালে ঘৰলৈ যাওঁ। কিমান দিন যে হ'ল মাহঁতক লগ নোপোৱা, নবৌক লগ নোপোৱা। তাতে আকৌ মালে ফোন এটা কৰিব নোৱাৰা হ'লোঁ। মাৰ ফোনটো বোলে কিবা এটা বেয়া হ'ল। দাদালৈ ফোন কৰি থাকোঁ, সি আকৌ অফিচত থাকে, ক'ৰবাত থাকে। কিমান দিন যে হ'ল মাৰ লগত কথা এটাও পাতিবলৈ পোৱা নাই। সোনকালে মন্দিৰত সোমাই সোনকালে ঘৰলৈ যাওঁ। ব'লা। আৰে মা, দেউতা, তোমালোক ইয়াত কি কৰি আছা তোমালোকে এইবোৰ? মা, যদি তই আহিছ, মা, তোমালোকে ইয়াত কি কৰিছা? নোকোৱা কিয়? দেখা নাই জানো আইজনী, ভিক্ষা খুজি আছো। ভিক্ষা খুজিছা? কিন্তু কিয়? চাই ল, মোৰ মুখৰ অৱস্থা চাই ল। তোৰ ককাইৰে নবৌৱে আমাৰ লগত বহুত অত্যাচাৰ কৰিছে আৰু অৱশেষত আমাক ঘৰৰ পৰা উলিয়াই দিছে। এটাই ল'ৰা বুলি তাৰ নামত সকলো সা সম্পত্তি কেতিয়াবাই লিখি দিছো। এতিয়া সেইবোৰত আমাৰ অধিকাৰ নাই।
যাৰ বাবে আমাক ঘৰৰ পৰা উলিয়াই দিব পাৰিলে সিহঁতে। আজি 5 দিন হ'ল এই মন্দিৰৰ কাষতে খুজি ভাগি খাই আছো, মন্দিৰতে শুইছো। আমাৰ এয়া অৱস্থা কৰিলে, ল'ৰা বোৱাৰী আমাৰ এয়া অৱস্থা কৰিলে। যদি ৰূপৰে মিছা কথা লগাই লগাই দাদাৰক তাৰফলীয়া কৰি ল'লে আৰু মোক বহুত অত্যাচাৰ কৰিবলৈ ল'লে। তাই বহুত অত্যাচাৰ কৰে। সেইদিনাখন মোক চুলিত ধৰি জোকাৰি দিছে। বহুত সহ্য কৰিলো। বহুত বেয়া ব্যৱহাৰ কৰে সিহঁতে আমাৰ লগত। আৰু সেইদিনাখন ৰাতি আমাক এনেকৈ ঘৰৰ পৰা উলিয়াই দিছে। একো বস্তু এটাও আনিব নাপালো, হাতত ফুটা কৰি এটাও নাই, যাৰ বাবে এতিয়া আমি এনেকৈ মন্দিৰৰ ওচৰতে ভিক্ষা খুজি খাইছো। হে ভগৱান, এইবোৰ কি শুনিছো? মা, দেউতা, আপোনালোকক এনেকুৱা কৰিব লাগেনে? হে ভগৱান, মই এইবোৰ কি শুনিলো? মা, দেউতা, ব'লা তোমালোক আমাৰ লগত ব'লা। মই সিহঁতক দুটাক চাই ল'ম। ব'লা তোমালোক আমাৰ লগত ব'লা। ইয়াত এনেকৈ মানুহে দেখিলে কি হ'ব বাৰু? কম লাজ পাম দে আমি। ব'লা তোমালোক আমাৰ লগত ব'লা। মাক দেউতাকক যেতিয়া সেইটো অৱস্থাত দেখিলে প্ৰজ্ঞাৰ বহুত দুখ লাগিল। আৰু তাই নিজেও শহুৱেকৰ লগত কৰা অত্যাচাৰবোৰৰ কথা ভাবি তাই বৰ দুখ পালে। আৰু তাই মাক দেউতাকক নিজৰ ঘৰলৈ বুলি লৈ আহিলে। দেউতা, তোমালোকে ইমানবোৰ হৈ আছিলে, মোক কিয় কোৱা নাছিলা? কিয় মোলৈ এটা ফোন কৰা নাছিলা? মা, কেনেকৈ কৰিবি হা? ককাইৰে ফোনটো ভাঙি পেলালে মোৰ। ফোন এটা কৰিবলৈ মই নোপোৱা হ'লো তোলৈ। কেনেকৈ কওঁ? ভগৱানে আমাৰ কপালত এয়াকে লিখিলে। আজি এই বৃদ্ধ বয়সত ল'ৰা বোৱাৰীয়ে ঘৰৰ পৰা উলিয়াই খেদিলে। পথৰ ভিক্ষাৰী হলো আমি। মা, দেউতা, আপোনালোকে চিন্তা নকৰিব, সকলো ঠিক হৈ যাব। আপোনালোকে এতিয়া আমাৰ লগতে থাকক, আমি আছো নহয়। দেউতা, তোমালোকে চিন্তা নকৰিবা, আমি আছো নহয়। কিয় চিন্তা কৰিছা? মই যাম দাদাৰ ওচৰলৈ, ভালকৈ দিম তাক মই। তাক কিবা ক'বলৈ যোৱা মানে তাৰ হাতেৰে মাৰ ধৰ খোৱা বাহিৰে একো নাই। সি বহুত সলনি হ'ল। এতিয়া সি আমাৰ ল'ৰা হৈ থকা নাই। সি এতিয়া বহুত সলনি হ'ল। সি আমাৰ গাত হাত তুলিবলৈও ভয় নকৰে। কি? দাদা ইমান বেয়া হৈ গ'ল যে সি তোমালোকৰ গাত হাতো তোলে? হে ভগৱান, মই এইবোৰ কি শুনিছো? এজনী আমাৰ গাত হাত তোলে। ইমান দিনে আমি বহুত অত্যাচাৰ সহ্য কৰিলো। আচলতে এয়া মই ভোগ কৰিবলৈ পাইছো নিজৰ চহৰত। মই এতিয়া অনুভৱ কৰিছো। জোৱাই, তোমাৰ মা দেউতা ক'ত আছে? তেওঁলোকক মাতা। কিয় মা? আমাৰ মা দেউতা আছে, ঘৰতে আছে চাগে ক'ৰবাত। জোৱাই, এয়া আমি কৰ্মৰ ফল ভোগ কৰিছো। মাক জীয়েকৰ কৰ্মৰ ফল। মইতো ইহঁতে কি কৰি থাকে কি কৰি নাথাকে সেইবোৰ একো গম নাপাওঁ। কিন্তু মই ইহঁত দুজনীক বহুতকেইদিন কথা পতা শুনিছো মনে মনে। তোমাৰ মা দেউতাৰ গাত আচলতে একো দুখ নাছিল। মাজনী আৰু মোৰ মানুহজনী লগ লাগি তোমাৰ মা দেউতাৰ বিষয়ে তোমাক মিছা কথা কৈ তোমাক তেওঁলোকৰ কাষৰ পৰা আঁতৰাব বিচাৰিছিল। মিছা কথা কৈছিল তোমালোকৰ মা দেউতাৰ বিষয়ে তোমাৰ আগত। সেইবোৰ কৰি তোমালোকৰ পৰা যিখিনি যন্ত্ৰণা তোমাৰ মা দেউতাই পালে, এতিয়া সেই যন্ত্ৰণা নিজে পাই আছে। আৰু তাৰ লগত ভুগিছো ময়ো। কি কৈছে আপোনালোকে এইবোৰ? আপোনালোকে মোৰ মা দেউতাৰ বিষয়ে মিছা মাতিছিল? জোৱাই, মই সঁচাকৈ কৈছো। তোমাৰ মা দেউতা বৰ ভাল মানুহ। মাজনীক বৰ মৰম কৰে। মইহে তাইক সঁচাই মিছাই কথা কিছুমান লগাই তোমাৰ মা দেউতাৰ পৰা তোমাক আঁতৰাব বিচাৰিছিলো। কিন্তু লোকৰ সংসাৰ ধ্বংস কৰিবলৈ গৈ আজি মোৰ নিজৰ ঘৰখনেই শেষ হৈ থাকিলেও। আচলতে এয়া মই কৰা পাপৰ ফল ভুগিছো। যেনে কৰ্ম মই তেনে ফল ভুগিছো। হে ভগৱান, আপুনি এইবোৰ কি কৰিলে? আপোনালোকৰ কথা শুনি বিশ্বাস কৰি মই মোৰ মা দেউতাৰ লগত বহুত বেছি বেয়া ব্যৱহাৰ কৰিলো। ময়ো এজন পাপী হৈ পৰিলো। মাক দেউতাকক কষ্ট দি মই এটা পাপী হৈ পৰিলো। কিয় আপোনালোকে মোক এনেকে মিছা কথা ক'লে? কিয়? জোৱাই, তোমাৰ গাতো ভুল আছে। লোকে কিবা এটা ক'লেই যেনিবা সেই বুলিনো তুমি তোমাৰ মা দেউতাৰ লগত বেয়া ব্যৱহাৰ কৰিব লাগে নে কোৱাচোন? আপুনি ঠিকেই কৈছে দেউতা। মই বহুত ডাঙৰ ভুল কৰিলো।
মোৰ মা দেউতাৰ লগত মই বহুত ডাঙৰ ভুল কৰিলোঁ। মোৰ মা বিচনাত পৰি আছিল বেমাৰ হৈ। মই মাৰ কাষলৈ নগ'লোঁ এবাৰ। মায়ে ভাও ধৰিছে বুলি ক'লোঁ। কেৱল কেৱল মই প্ৰজ্ঞাৰ কথা শুনি। তুমি মোক ক্ষমা কৰি দিয়া। মাৰ কথা শুনি শুনি মই মোৰ শহুৰ শাহুৰৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিলো। তেওঁলোকক মিছা বদনাম জাপি দি তোমাৰ হতুৱাই গালি খুৱালো। আৰু আনকি এতিয়া তেওঁলোকক বেলেগকৈ খাবলৈ দিলো। আৰু আমি বেলেগকৈ খাই ফুৰিছো। কলি শহুৰ শাহুৰক বেলেগকৈ খাবলৈ দিছ? হা? ইমান মৰমীয়াল শহুৰ শাহুৰহাল পাই তই এনেকুৱা কৰিলি হা? তহঁতে মাৰে জীয়েৰে কৰা কৰ্মৰ ফল আজি ভুগিছোঁ আমি। দেউতা মোক ক্ষমা কৰি দিয়া দেউতা। মই মাৰ কথা শুনি মায়ে যেনেকৈ কয় তেনেকৈ কৰিছিলো। প্ৰথমেতো মই মা দেউতাক বহুত মৰম চেনেহ কৰিছিলো, কিন্তু মায়েহে মোক কথা লগাই মা দেউতাৰ প্ৰতি মনত বেয়া ভাৱ আনি দিলে। তই ঠিকেই কৈছ। মই নিজৰ কথা চিন্তাই কৰা নাছিলো। ময়ো যে এজনী বোৱাৰী পাম, মোকো যে কোনোবা অত্যাচাৰ কৰিব পাৰে। লোকলৈ বুলি ফুল পুতি মই আজি নিজে সেই ফুলত ফচি গলো। মোৰ বোৱাৰীয়ে মোৰ লগত যিখিনি কৰিছে সেয়া হয়তো কোনেও কাৰো লগত কৰা নাই। মই কৰি থোৱা কৰ্মৰ ফল পাইছো। তহঁতে যদি ভুলবোৰ বুজি পাইছই তেতিয়াহ'লে বিয়নীক মাত। বিয়নীৰ ওচৰত ক্ষমা খোজ, নহ'লে তহঁতে কেতিয়াও শান্তিত থাকিব নোৱাৰিবি। কৈ দিলোঁ, ইমান ভাল মানুহহালক তহঁতে কষ্ট দি কেতিয়াও সুখত থাকিব নোৱাৰিবি। আপুনি ঠিকেই কৈছে দেউতা। মই মা দেউতাৰ ভৰিত ধৰি ক্ষমা খুজিম। বহুত ডাঙৰ ভুল কৰিলোঁ মই। মা দেউতা, মা এইফালে আহাচোন, আলহী আহিছে। বিয়নী দেখোন, কেতিয়া আহিলে গমেই নাপালো। বেছি পৰ হোৱা নাই বিয়ৈ। আৰে বিয়ৈ, আপোনাৰ কপালত এয়া কি হ'ল? একেবাৰে ৰঙা পৰি আছে যে। বিয়নী, এয়া আপোনালোকক কৰা অত্যাচাৰৰ চিন। কি কৈছে বিয়নী আপুনি? আমি মানে একো বুজি পোৱা নাই। মোৰ ল'ৰাই মাৰিলে মোক সিদিনাখন, ঘৰৰ পৰা উলিয়াই দিলে হালকে। এয়া আমি কৰ্ম ফলভোগ কৰিছোঁ। মোৰ মানুহজনীয়ে জীয়েকক কথা লগাই আপোনালোকৰ সৈতে পুতেক বোৱাৰীয়েকক বেলেগ কৰাই দিলেগৈ। আপোনালোকক দেখিব নোৱাৰা অৱস্থা কৰিলে, আপোনালোকৰ লগত বেয়া ব্যৱহাৰ কৰিলে, আৰু আজি সেই ফল নিজৰ ঘৰত পালে। নিজৰ বোৱাৰীয়ে আজি বহুত বেছি অত্যাচাৰ কৰিছে, আমাৰ ওপৰত হাত তুলিছে, কিন্তু নিজৰ ল'ৰাই আজিলৈকে এষাৰো ঘৈণীয়েকক কোৱা নাই। আমাৰ ওপৰত বহুত বেছি অত্যাচাৰ কৰিছে সিহঁতে, আৰু এয়া ফল ভোগ কৰিছোঁ কেৱল আপোনালোকক কষ্ট দিয়াৰ বাবে। কি? আপোনাৰ ল'ৰাই আপোনাৰ গাত হাত তুলিছে? হে ভগৱান, কি শুনিছো এইবোৰ? দেউতা, মা, দাদাই মা আৰু দেউতাৰ গাত হাত তুলিছে। মা, দেউতা, মই বহুত ডাঙৰ ভুল কৰিলো। মোৰ মাৰ কথা শুনি মই আপোনালোকৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিলো। পাৰে যদি মোক নিজৰ ছোৱালী বুলি ক্ষমা কৰি দিয়ক। মা দেউতা, প্ৰজ্ঞাৰ কথা শুনিয়ে মই তোমালোকৰ লগত বহুত অন্যায় কৰিলোঁ। মা দেউতা, মোক ক্ষমা কৰি দিয়া। মই মোৰ ভুল বুজি পাইছোঁ। মা দেউতা, মই আৰু কেতিয়াও এনেকুৱা ভুল নকৰোঁ। তোমালোকক মই কেতিয়াও বেলেগকৈ থাকিবলৈ নিদিওঁ। সদায় আমাৰ লগত একেলগে সুখত ৰাখিম। কোৱা মা, কোৱা দেউতা, মোক ক্ষমা কৰি দিবানে? কোৱা মা, কোৱা না, মোক ক্ষমা কৰি দিবানে মা? কোৱা। ইমান দিন বেমাৰত পৰি থাকিলো, কেৱল লোকৰ কথা শুনি তই এইহাল মা দেউতাৰ লগত কিমান বেয়া ব্যৱহাৰ কৰিছিলি মনত পেলাচোন। বেমাৰত ছটফটাই আছিলো, তই মোৰ কাষলৈ গৈ এবাৰ মোৰ কি হৈছে বুলি নুসুধিলি। দেউতাৰে অকলে কষ্ট কৰি মোক সুস্থ কৰিলে। তই কিমান সলনি হৈ গৈছিলি ভাবিছাচোন, কেৱল লোকৰ কথা শুনি। আৰে সৰুৰ পৰা যিহাল মাৰে দেউতাৰে তই লগ পালি, সেইহাল মা দেউতাৰ ওপৰত তোৰ বিশ্বাস নাছিল নে? আমি কেনেকুৱা? কেৱল লোকৰ কথা শুনি তই আমাৰ লগত ইমানখিনি কৰিলি। বিয়নী, সম্পূৰ্ণ ভুল মোৰ গাত। মই কথা নলগোৱা হ'লে আজি মোৰ ছোৱালীজনীয়ে কেতিয়াও আপোনালোকৰ লগত এনেকুৱা কৰিবলৈ নাপালেহেঁতেন। জোৱাইটোৱে কেতিয়াও এনেকুৱা নকৰিলেহেঁতেন। ক্ষমা কৰি দিয়ক বিয়নী, ক্ষমা কৰি দিয়ক। মানুহ মাত্ৰেই ভুল, প্ৰথমবাৰলৈ বুলি ক্ষমা কৰি দিয়ক। ময়ো আপোনাৰ ওচৰত ক্ষমা বিচাৰিছো বিয়নী। মই বহুত ডাঙৰ ভুল কৰিলো, যাৰ বাবে আজি মই ভুগিছো।
ঘৰখন ধ্বংস কৰিবলৈ যাওঁতে মই নিজৰ ঘৰখনেই শেষ কৰি পেলালো। মোৰ নিজৰ ঘৰখনেই নাইকিয়া হৈ গ'ল। মোৰ ল'ৰা বোৱাৰীয়ে মোক ঘৰৰ পৰা উলিয়াই দিলে। বিয়নী মই পাপ কৰিছিলোঁ। আপুনি মোক এই পাপৰ পৰা মুক্ত কৰক। ক্ষমা কৰি দিয়ক বিয়নী, ক্ষমা কৰি দিয়ক। মইনো কি ক'ম, মনত বহুত বেছি আঘাত পাইছিলোঁ। নিজৰ সন্তানে যেতিয়া বেমাৰৰ সময় দেখা মাতো দিবলৈ নাযায়, তেনেকুৱাত কেনেকুৱা লাগে আপুনি এবাৰ ভাবি চাওক। বহুত দুখ পাইছিলোঁ মই মনত। কিন্তু শুন, মই প্ৰথমবাৰৰ বাবে তোক ক্ষমা কৰি দিছোঁ। দ্বিতীয়বাৰ এনেকুৱা ভুল হ'লে জীৱনত কেতিয়াও ক্ষমা কৰি নিদিওঁ, কিন্তু কৈ দিলোঁ। মা, দেউতা, মই কথা দিছোঁ জীৱনত আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ মা। মা, আমি আপোনালোকক লগত লৈ আগৰ দৰে এটা সুখী পৰিয়াল হৈ থাকিম মা। আপোনালোকক কেতিয়াও মই বেয়া ব্যৱহাৰ নকৰোঁ। কথা দিছোঁ মা। অৱশেষত প্ৰজ্ঞাৰ মাকে নিজে কৰা কৰ্মৰ ফল ভোগ কৰিবলৈ পালে। আৰু আজিৰ এই কাহিনীটো সিমানতে শেষ হ'ল। বন্ধু বান্ধৱীসকল, আপোনালোকে আজিৰ এই কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টি আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ এটি ধুনীয়া কাহিনীৰ সৈতে আকৌ আহিম। ধন্যবাদ।